আজিৰ দিনত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি অসমৰ গাৰ্জিয়ান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ গাৰ্জিয়ান হিচাপে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ লগতে জনজাতীয় লোকসকলৰ সেন্টিমেন্ট, বড়ো জনগোষ্ঠীয় লোকসকলৰ সেন্টিমেন্ট আৰু বিটিআৰৰ ৰাইজৰ সেন্টিমেন্টখিনি আবেগ অনুভূতিখিনি ভালদৰে বুজি পায়। সেয়ে যি ধৰণে বিজেপি ৰাজনৈতিক দলে কৈছে যে আগন্তুক বিটিচি নিৰ্বাচনত তেওঁলোকে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিবোৰত বিজেপি দলৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰাৰ্থী প্ৰক্ষেপিত নকৰিব। সেই তেনেধৰণেই আমি আহ্বান জনাইছোঁ বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়া, আমি আহ্বান জনাইছোঁ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমি আহ্বান জনাইছোঁ অসমৰ সুদক্ষ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে অসম প্ৰদেশ বিজেপিৰ সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়ালৈকে যে বিটিআৰ অঞ্চলৰ শান্তিৰ স্বাৰ্থত, বিটিআৰ অঞ্চলৰ প্ৰগতিৰ স্বাৰ্থত আৰু যি এটা ঐক্যতাৰ এনাজৰীত আজি বিটিআৰ অঞ্চল অসমৰ লগত বান্ধ খাই আছে, সেই ঐক্যতাৰ এনাজৰীটো যাতে সৰ্বদাই বৰ্তি থাকে, সেই স্বাৰ্থত, বৃহত্তৰ স্বাৰ্থত বিজেপি দলে যাতে এটা ত্যাগ কৰে আৰু বিজেপি ৰাজনৈতিক দলে যাতে অনাগত 2025 চনৰ বিটিচি নিৰ্বাচনত কেৱল প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিতেই নহয়, বৰং তৃতীয় বড়ো শান্তি চুক্তি বা বিটিআৰ একৰ্ড 2020 চনৰ যিমানবোৰ স্বাক্ষৰকাৰী আছিলে বা ছিগনেটৰী আছিলে, সেইসকল নেতাই যিবোৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব তাতে যাতে বিজেপি দলে কোনো ধৰণৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপ নকৰে। ইয়াতে BPFও হ'ব পাৰে, সেইবোৰ নেতাই UPPL দলৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, তাত আমাৰ ক'বলগীয়া একো নাই। এক্ৰছ পলিটিকেল পাৰ্টি লাইন্স আমি বিচাৰিছোঁ যে সেয়া লাগিলে UPPL দলৰ BR ফেৰেংগা ডাঙৰীয়াই হওক, সেয়া লাগিলে UPPL দলৰ গোবিন্দ বসুমতাৰী ডাঙৰীয়াই হওক, সেয়া লাগিলে UPPL দলৰ বি চাওৰাইগৰা ওৰফে চাইখং বসুমতাৰীয়ে হওক বা নতুনকৈ গঠিত হোৱা ৰঞ্জন দৈমাৰী ডাঙৰীয়াৰ ভগ্নী অঞ্জলি দৈমাৰী ডাঙৰীয়নীৰ APB দলৰ তৰফৰ পৰাও যদি কোনোবা ছিগনেটৰী বা বড়ো শান্তি চুক্তিৰ স্বাক্ষৰকাৰীয়ে যদি প্ৰতিদ্বন্দ্বিতা কৰে, সেই সমষ্টিবিলাকত যাতে বিজেপি দলে অসমৰ গাৰ্জিয়ান হিচাপে, এটা বিটিচিৰ গাৰ্জিয়ান হিচাপে, যিহেতুৱে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া 2003 চনৰ বিটিচি চুক্তি সময়ত তেওঁ প্ৰধানমন্ত্ৰী আছিলে, 2020 চনত যেতিয়া বিটিআৰ চুক্তি হ'ল সেই সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহ ডাঙৰীয়া ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী হৈ আছিলে আৰু মুখ্যমন্ত্ৰী তেতিয়া যদিও সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে। সেই সময়ত বিটিআৰ চুক্তিৰ ক্ষেত্ৰতো বহুত আগভাগ তদানীন্তন কেবিনেট মন্ত্ৰী আৰু আজিৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও লৈছিলে। সেয়ে এজ এ গাৰ্জিয়ান হিচাপে, অভিভাৱক হিচাপে বিজেপি দলে তেওঁলোকে এক মানৱীয়তাৰ দৃষ্টিকোণেৰে চাই এই অঞ্চলৰ বৃহত্তৰ শান্তি, প্ৰগতি আৰু বৃহত্তৰ যি এক কমিউনেল ইণ্টিগ্ৰিটি, সকলো জনগোষ্ঠীৰ মাজত যি এটা ঐক্যতা যাতে বৰ্তি থাকে, সেই কথাখিনি লক্ষ্য ৰাখি তেওঁলোকে যাতে অনাগত 2025 চনৰ বিটিচি নিৰ্বাচনত যিমানবোৰ বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী আছে, অন্ততঃ 2025 চনৰ নিৰ্বাচনত যাতে তেওঁলোকৰ বিৰুদ্ধে বিজেপি দলে কোনো ধৰণৰ প্ৰাৰ্থী প্ৰক্ষেপিত নকৰে। কাৰণ আমি জানো যে তৃতীয় বড়ো শান্তি চুক্তি বা বিটিআৰ যি চুক্তি স্বাক্ষৰিত হৈছিলে তাৰ কিছুমান দফা এতিয়াও ইমপ্লিমেণ্ট হ'বলৈ বা ৰূপায়ণ হ'বলৈ বাকী আছে। আৰু মই অনুভৱ কৰোঁ বা আমি অনুভৱ কৰোঁ বিটিআৰৰ ৰাইজে যে সেইবোৰ দফা যিমান দিনলৈকে বিটিআৰৰ চুক্তিৰ সেই দফাবোৰ প্ৰকৃত অৰ্থত লেটাৰ এণ্ড স্পিৰিটত ৰূপায়ণ কৰা নহ'ব বা ইমপ্লিমেণ্ট কৰা নহ'ব, বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰীসকলক এটা ৰাজনৈতিকভাৱে পলিটিকেল স্পেচ দিয়াটো অতিকৈ জৰুৰী। সেয়ে অন্ততঃ আগন্তুক 2026 চনৰ বিধানসভাৰ নিৰ্বাচনৰ কথা আমি ক'ব নোৱাৰোঁ, তাৰ পিছৰ নিৰ্বাচনবিলাকৰ কথা আমি ক'বলৈ নাযাওঁ, কিন্তু অন্ততঃ 2025 চনৰ যি বিটিচি নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে আগন্তুক ছেপ্টেম্বৰ মাহত, তাতে যাতে পুনৰ এবাৰ কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে অসম প্ৰদেশ বিজেপিৰ সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়ায়ো যাতে এই নিৰ্ণয় গ্ৰহণ কৰে অতি শীঘ্ৰে যে তেওঁলোকে কোনো ধৰণে যি ধৰণে তেওঁলোকে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ নকৰিব বুলি কৈছে বিজেপি দলৰ তৰফৰ পৰা। তেওঁলোকে কৈছিলে যে যদি দীপেন বড়ো ডাঙৰীয়াই, আজিৰ আপচুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰে, তেতিয়াও তেওঁলোকে বিজেপি দলৰ পৰা তেওঁৰ বিৰুদ্ধে কোনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰিব বুলি কৈছিলে। সেই স্পিৰিটটো বৰ্তি ৰাখি তেওঁলোকে যাতে অনাগত দিনত BPF, UPPL, APB এই তিনিটা দলক কোনো দল হিচাপে নাচাই দল নিৰ্বিশেষে তেওঁলোকে যাতে বৃহত্তৰ বড়োলেণ্ডৰ স্বাৰ্থত, বৃহত্তৰ বিটিআৰৰ শান্তি আৰু প্ৰগতিৰ স্বাৰ্থত তেওঁলোকে বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী, মই পুনৰ এবাৰ কৈ দিছোঁ, অন্ততঃ এই কেইজন
বি চাওৰাইগৰা ডাঙৰীয়া ওৰফে চাইখাং বসুমতাৰী ডাঙৰীয়া, বি আৰ ফেৰেংগা ওৰফে এতিয়াৰ EM UPPL দলৰ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, আজিৰ দিনৰ BTCৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়া, আৰু যদি ধীৰেন বড়ো ডাঙৰীয়াও NDFB তদানীন্তন প্ৰগ্ৰেছিভৰ সভাপতি ধীৰেন বড়ো ডাঙৰীয়াও যদি প্ৰতিদ্বন্দ্বিতা কৰে, এইবোৰ প্ৰাৰ্থীৰ বিৰুদ্ধে যাতে বিজেপি দলে কোনো ধৰণৰ বিজেপিৰ কেণ্ডিডেট প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ তেওঁলোকে BTC নিৰ্বাচনত সেইবোৰ সমষ্টিত প্ৰক্ষেপ নকৰে, তাকে আহ্বান কৰিছোঁ। আৰু মই আশা কৰোঁ, মই পুনৰ এবাৰ কৈছোঁ যে অসমৰ গাৰ্জিয়ান হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু বিজেপি দলে, মই অনুভৱ কৰোঁ তেওঁলোকে জনজাতীয় মানুহৰ চেণ্টিমেণ্টখিনি বুজি পায়, আৱেগ অনুভূতিখিনি ভাল ধৰণে বুজি পায়, আৰু গাৰ্জিয়ান হিচাপে তেওঁলোকে আমাক BTC অঞ্চল বা BTR অঞ্চলক যাতে তেওঁলোকে আমাক পুত্ৰ হিচাপে চায়, তেওঁলোকৰ সন্তান হিচাপে চায়, আৰু তেওঁলোকৰ সন্তানৰ ঘৰত যদিহে শান্তি প্ৰগতি উন্নতি বৰ্তি থাকে, তেতিয়াহে অসমখন উন্নতিৰ পথত যাব, আগুৱাই যাব বুলি ভাবোঁ। সেয়ে মই আহ্বান কৰিছোঁ বিজেপি দললৈকে।